হোজাই জিলাৰ লংকা ৰাজহ চক্ৰৰ অতিকৈ পিছপৰা অঞ্চল ১ নং কাকি ৩ নং গাঁৱৰ দৰিদ্ৰ পৰিয়ালক গাঁওখনৰ ৩১ গৰাকী চৰকাৰী চাকৰিয়ালে গাঁওখনৰ মুঠ ১১০ ঘৰ দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। সমগ্ৰ দেশৰ লকডাউনৰ সময়ছোৱাত কোনো লোক বাহিৰলৈ ওলাই যাব নোৱাৰা পৰিস্থিতিত বিশেষকৈ গাঁৱৰ দৈনিক হাজিৰা কৰি খোৱা লোকসকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা। বহু লোকে পোৱা নাই কোনো ধৰণৰ চৰকাৰী সাহায্য। ঘৰৰ কণ কণ ল'ৰা ছোৱালীবোৰক ন্যূনতম খাদ্য যোগাৰ কৰি দিব নোৱাৰা পৰিয়ালৰ পিতৃ মাতৃ যে এতিয়া পদূলিলৈ চাই থাকে, জানোচা কোনোবাই দিয়েহি নেকি অকণমান হ'লেও খোৱা বস্তু। দোকানৰ পৰা কিনি আনিবলৈ হাতত নাই ধন। দিন হাজিৰা কৰি দুবেলা দুমুঠি খাই জীয়াই থকা দুখীয়াৰ দুখ কোনে বুজে। তাকে দেখি গাঁওখনৰ ৩১ গৰাকী চৰকাৰী চাকৰিয়াল আৰু গাঁওখনৰ যুৱ ব্যৱসায়ী সঞ্জীৱ বৰা ওলাই আহিল এই দুখীয়া দিন হাজিৰা কৰা লোককেইজনক অকণমান সহায়ৰ হাত আগবঢ়াবলৈ। গাঁৱৰ প্ৰায় ৩১ ঘৰমান অতি দৰিদ্ৰ পৰিয়ালক বিতৰণ কৰিলে খাদ্য সামগ্ৰী। ঘৰে ঘৰে গৈ বিতৰণ কৰিলে চাউল, দালি, মিঠাতেল, চেনি, চাবোন, চাৰ্ফ, নিমখ, চাহপাত, আলু, পিঁয়াজ, চয়াবিন আদিকৈ ১২ বিধ সামগ্ৰী। আমি ৩ নম্বৰ গাঁৱৰ চৰকাৰী কৰ্মচাৰীসকলে আমাৰ ৰঙালী বিহু আৰু চৰকাৰী যি নিৰ্দেশনা মচলাসকলক আত্মজনক এই বিহুৰ সময়ত এটা আৰ্থিক টোপোলা দিয়াৰ ব্যৱস্থা কৰিছোঁ। সেয়ে আমি আজি ৯ তাৰিখে আমি ৩ নম্বৰ গাঁৱত এই অভিযানৰ শুভাৰম্ভ কৰিছোঁ। ইয়াৰ বাবে আমি আমাৰ কৰ্মচাৰীসকলৰ সহযোগত এটা আৰ্থিক সংগ্ৰহ কৰি আমি চাউল, দালি, আলু, পিঁয়াজ, মিঠাতেল, চেনি, চাহপাত, চাৰ্ফ, চাবোন ইত্যাদি এই প্ৰায় ১২ বিধ খাদ্য সামগ্ৰী টোপোলা এটা কৰি প্ৰায় আমাৰ ৩ নম্বৰ গাঁৱৰ ১১০জনমান ব্যক্তিক আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আপোনালোকৰ কিমানজন কৰ্মচাৰীৰ ভিতৰত এই টোপোলাখিনি দিয়াৰ ব্যৱস্থা কৰিছে? প্ৰায় ৩১জন কৰ্মচাৰী। ৩১জন কৰ্মচাৰী। এই গাঁওখনত ৩১জন কৰ্মচাৰী আছে কৰ্মৰত। পেঞ্চনাৰ আমি ইয়াত সহযোগ কৰা নাই। কৰ্মৰত ৩১জনৰ ভিতৰত এই ব্যৱস্থাটো কৰিছে। আমি কৰিছোঁ। কিমানজনক দিব? আমি প্ৰায় ১১০জন। হোজাই জিলাৰ এইখন গাঁৱৰ ৩৩ গৰাকী চৰকাৰী কৰ্মচাৰী তথা ব্যৱসায়ীসকলৰ উদ্যোগত আজি আমাৰ গাঁৱৰ ১১০টি পৰিয়ালক খাদ্য সামগ্ৰী তথা বিভিন্ন নিত্য ব্যৱহাৰ্য সামগ্ৰী প্ৰদান কৰা হয়। ৰঙালী বিহু সমাগত, বিহুটো যাতে সকলোৱে ঘৰতে সুবিধাজনকভাৱে পালন কৰিব পাৰে তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। আৰু আমি এই আহ্বানৰ জৰিয়তে অসমৰ প্ৰতিখন গাঁৱলৈ আহ্বান জনাইছোঁ, অসমৰ সকলো কৰ্মচাৰী ব্যৱসায়ীসকললৈ আহ্বান জনাইছোঁ, নিজৰ অঞ্চলৰ ৰাইজক সহায় সহযোগিতা আগবঢ়াওক। আমাৰ গাঁৱৰ ১১০টি পৰিয়ালক আজি ইয়াতে সহযোগিতা আগবঢ়োৱা। লংকাৰ পৰা থুলেশ্বৰ কলিতাৰ ৰিপৰ্ট, লাইভ 365 অসম।